মোৰ নাম শ্ৰী সন্দীপ দেৱনাথ। মই বিশ্বনাথ জিলাত এজ এ লিড ডিষ্ট্ৰিক্ট মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছোঁ। আজি যিটো আমাৰ ফাউণ্ডেশ্যন ডে উপলক্ষে আমি ইয়াত পাবৈ ফিছ ফাৰ্মত এটা প্ৰগ্ৰাম এৰেঞ্জ কৰা হৈছে। তাত নানান NGOৰ লগত ফিছ ফাৰ্মাৰ্ছ সকলকো ইয়াত ট্ৰেইনিং চলি আছে। চ' আমাৰ মেইন অবজেক্টিভ হ'ল এই আমাৰ সৰু সৰু ফিছ ফাৰ্মক কেনেকৈ আমি স্বাৱলম্বন কৰিম, কেনেকৈ মীন পালনটো এটা প্ৰফিটেবল বিজনেছ হিচাপে আমি কেনেকৈ আমাৰ অসমত আগবঢ়াই লৈ যাম, বা সিহঁতক কেনেকৈ আমি বেংকৰ লগত জড়িত কৰি সিহঁতক KCC ঋণ, যিটো নেকি বহুত ইণ্টাৰেষ্ট কম, 7% ইণ্টাৰেষ্টতে আমি KCC ঋণ দিব পাৰি। তাতে আকৌ 3% ইণ্টাৰেষ্ট ছাবভেনশ্যনো পায়। যদি কম ৰিপেমেণ্ট কৰি থাকে তেতিয়াহ'লে ইফেক্টিভ ৰেট অফ ইণ্টাৰেষ্ট 4%। তো ইমান কম সুতত যদি আমি পইচা দি যদি আমি এনেকুৱা ফিচাৰী কৰিব পাৰোঁ, চোৱাচোন কিমান ধুনীয়া লাগিছে ফিচাৰীকেইটা। আৰু ফিচাৰী এটা ধুনীয়া এটা বিজনেছ অপৰচুনিটি, য'ত নেকি মানুহে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে। তো এই আশাৰে আমি আমাৰ সমস্ত অসমৰ কৃষকক আমি আহ্বান কৰিম কি আপোনালোকে আহক, ফিচাৰীৰ লগত জড়িত হওক আৰু স্বাৱলম্বন হওক।